অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কিছুমান শিক্ষক শিক্ষয়িত্ৰীৰ হয়তো এনে ধৰণৰ কিছুমান ইমেইল আহিছে, যিটো ইমেইলত কোৱা হৈছে যে যিসকলে পোষ্ট গ্ৰেজুৱেট কৰা বা যিসকল গ্ৰেজুৱেট টিচাৰ হয় তেওঁলোকৰ শিক্ষা সেটুত মানে টিচাৰ প্ৰফাইলটোত সাবজেক্টখিনি এন্ট্ৰি কৰা নাই। মানে কি বিষয় তেখেতক এপইণ্ট কৰা হৈছে বা কি সাবজেক্ট তেখেতে ক্লাছ কৰে বিদ্যালয়ত, এই সাবজেক্টবোৰ হয়তো তাত প্ৰফাইলটোত আপডেট হৈ থকা নাই। সেই গতিকে এনে ধৰণৰ এটা কি আহিছে আপোনালোকৰ মেইল আহিছে, আৰু এই কামটো আপোনালোকে কেনেকৈ সমাধান কৰিব, অৰ্থাৎ কেনেকৈ আপোনালোকৰ সাবজেক্টখিনি আপডেট কৰিব বা আপোনালোকৰ যিটো সাবজেক্ট মেপিং বুলি কোৱা হয় সেই সাবজেক্ট মেপিংটো কেনেকৈ আপোনালোকে আপডেট কৰিব বা কমপ্লিট কৰিব, এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো কথাখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে শিক্ষা সেতু অসম পৰ্টেলত আপোনালোকে যাব লাগিব। শিক্ষা সেতু অসম পৰ্টেলত আহি আপোনালোকে প্ৰথমতে ইউজাৰ নাম্বাৰ, পাছপোৰ্ট আৰু যিখিনি ক্ৰেডেণ্টিয়েলছ দিবলগীয়া থাকে সেইবোৰ দি পিনে লগ ইন হৈ ল'ব। লগ ইন হোৱাৰ পাছত আপোনালোকে ইয়াত থ্ৰী ডট অপশ্যনত যাব। এই থ্ৰী ডট অপশ্যনত অহাৰ পিছত আপোনালোকে ইয়াত টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই ষ্টাফৰ ডিটেইলছখিনি আহি যাবগৈ। আপোনালোকে যদি অকণমান স্ক্ৰল ডাউন কৰে, স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এটা অপশ্যন দেখা পাব চিলেক্ট একশ্যন, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এডিট, ভিউ, ট্ৰান্সফাৰ এনেধৰণৰ কিছুমান অপশ্যন দেখা পাব। তো প্ৰথমতেই আপুনি এডিট অপশ্যনটোত ক্লিক কৰিব। এডিট অপশ্যনটোত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন যিটো অপশ্যন আছে সেই কোৱালিফিকেশ্যন অপশ্যনটোত ক্লিক কৰিব। কোৱালিফিকেশ্যন অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে অকণমান যদি এড কৰি থোৱা থাকে, যদি ডিলিট অপশ্যনটো আহে আপোনালোকে ডিলিট কৰি ল'ব। তাৰপাছত আকৌ এড কৰিব যদিহে ছাবজেক্টটো দিয়া হোৱা নাই। আপুনি কি এড কৰি ইয়াত গোটেই আপোনালোকৰ একাডেমিক যিখিনি কোৱালিফিকেশ্যন সেইখিনি ইয়াত এণ্ট্ৰি কৰি যাবগৈ। ছাপ'জ যিসকল পোষ্ট গ্ৰেজুৱেট কৰি থোৱা থাকে তেওঁলোকৰহে কোৱালিফিকেশ্যনখিনি আচলতে আপডেট কৰিব লাগে। এনেকৈ সকলোবোৰ ইয়াত যিটো আপোনালোকৰ দিয়া আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, মোড অফ এডুকেশ্যন, বৰ্ড, স্কুল, কলেজ এণ্ড ইনষ্টিটিউশ্যন, ইয়েৰ অফ পাছিং, ঠিক আছে, এনেধৰণৰ আপোনালোকৰ আৰু টোটেল পাছ মাৰ্কছ এনেকৈ দি দিব লাগিব। যদি আপুনি ইয়াত গ্ৰেজুৱেশ্যন দি দিয়ে বা পোষ্ট গ্ৰেজুৱেট দি দিয়ে তো আপোনালোকৰ ইয়াতে কিছুমান অপশ্যন খোল খাব। ইয়াতে অপশ্যন এটা দেখি পাইছে, আপোনালোকৰ ইয়াত ছাবজেক্ট বুলি এটা অপশ্যন লিখা আছে। ইয়াতে আপোনালোকে ছাবজেক্টখিনি অন্তৰ্ভুক্ত কৰিব লাগিব। কি ছাবজেক্ট আপুনি আছে দেখিছেনে, বিভিন্ন ধৰণৰ ছাবজেক্ট আছে। যিকোনো এটা ছাবজেক্ট আপোনালোকে চইচ কৰি ক্লিক কৰি তাৰপাছত আপোনালোকে আপডেট যদি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ সম্পূৰ্ণ তথ্যবোৰ আপডেট হৈ যাবগৈ। আপোনালোকে সকলোবোৰ কোৱালিফিকেশ্যন আপডেট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা অপশ্যন দেখাই থাকিব যে ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন, প্লিজ কণ্টেক্ট ইনষ্টিটিউট এডমিন। তো যেতিয়ালৈকে আপোনালোকৰ ভেৰিফিকেশ্যন হৈ নাযায় তেতিয়ালৈকে আপুনি ৰ'ব লাগিব। আপোনালোকে যেতিয়া আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন বা আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এণ্ট্ৰি কৰাৰ পিছত এনেধৰণৰ আপোনালোকৰ ইণ্টাৰফেচ ওলাব। আপুনি যদি ডিলিট কৰি আকৌ এডিট কৰিম বুলি বিচাৰে তো আপুনি ডিলিট কৰি পিনে আকৌ এডিট কৰিব পাৰিব।